হেৰি আপুনি হ'ব শুই আছে এই নিৰ্মালী আহিছিলে আকৌ খবৰ এটা ল'বলৈ। হয় নেকি? মই এনেহে পৰি আছিলোঁ, টোপনি যোৱা নাই বাৰু। ককাইদেউ অকণমান গা চাবোৰ ভাল পাইছেনে বাৰু? কিনো কবি আৰু, এই ভাল এই বেয়া। ভাল বুলি ক'বলৈকে ভয় লাগে অ'। ভাল বুলি কোৱা পিছ মুহূৰ্ততে আকৌ গাটো বেয়া লাগে। কিনো আৰু ভাল বুলি ক'ম, আছোঁ আৰু এনেকেই নমৰি জীয়াই। সেনেকেনো কিয় কৈছে? ভাল হ'ব দিয়ক, চিন্তা কৰিব নালাগে। জানো আৰু পাই কি হয়। বহি বিচনাতে বহ। পিছে তোৰনো আজি কি মনত পৰিলে হয়? আমাৰ ঘৰলৈ তেনেকে মানুহবোৰ আহিবলৈকে এৰিলে। ভাবিছিলোঁ তৌ চাগে আমাক পাহৰি পেলালি নেকি। গাঁৱৰ ৰাইজে যিদৰে আমাক বেয়া পাইছে, তৌ আমাক সেইদৰে বেয়া পাইছে বুলি ভাবিছিলোঁ। পিছে তোৰনো আজি আহিবলৈ কি মন গ'ল ইমানকে? সেই ককাইদেউ, গাঁৱৰ ৰাইজে যি কওক, মই আপোনালোকৰ লগত সদায় আছোঁ আৰু সদায় থাকিম। আচলতে এইকেইদিন আহিব পৰা নাছিলোঁ মানে ঘৰত গোটেই কাম লগাই আছিলোঁ, সৰিয়হবোৰ তুলি আছোঁ নহয়। ঘৰখনত মই সেই অকলশৰীয়া মানুহ, যেন তেন মানুহ দুটা লগাই পেলাই কামখিনি কৰাই আছিলোঁ। সেইকাৰণে এইকেইদিন আহিব পৰা নাই আকৌ। মই তাকে ভাবিছোঁ বোলো হেৰ' মানুহ ঘৰ চাগে বোলো বেয়াই পাইছে পাই, ইমান দিন হ'ল খবৰ এটা ল'বলৈও যোৱা নাই। আৰু তাকে সেই নবৌকো নেদেখোঁ আকৌ। নবৌ সেই ক'ৰবাত বোলে কামত সোমালে, এতিয়াহে গম পাইছোঁ। তাকে বোলো কি নহ'ল কি নহ'ল বোলো যাওঁচোন খবৰ এটা ল'বলৈ, সেই বুলিয়ে আহিলোঁ। মই অইন মানুহৰ নিচিনা নহয় নহয় ককাইদেউ। অইনে যি ভাবক মই সেইবোৰ কেতিয়াও নাভাবোঁ। আপোনালোকৰ লগত মই সদায়ে আছোঁ, আপুনি চিন্তা কৰিব নালাগে। তাকেহে পাই, গাঁৱৰ ৰাইজে ইমান বেয়া পালেও আমাক। কোনো এজনী মানুহ নাই খবৰ লোৱা। এই মই বিচনাত পৰিলোঁ যেতিয়াৰ পৰা, এইও সেই তেনেকৈ য'ত যাবলৈ সময়ে নাপায়। মানুহে ঘৰত সোমাল নহয় কাম কৰিবলৈ। তাকে সেই কামলৈ যায় আৰু মই দিনটো ঘৰতে থাকোঁ আৰু বেমাৰী মানুহ কি কৰিম আৰু। পিছে আহিলি বৰ ভাল লাগিলে হেৰৌ, সঁচাকৈ এনেকৈ আহি কৰি থাকিবিচোন। দুই এটা মানুহ আহিলে মানে এই কথা পাতিও ভাল লাগে, কথা পাতিলেও মনটো ভাল লাগে। কোনো যদি নাহে আৰু আমাক একেবাৰে অকলশৰীয়া কোৱাৰ দি কৰিলেও মানুহে, সঁচাকৈ দেই, এই মানুহবোৰক কিন্তু বিপদতে চিনি পোৱা যায় আকৌ। হয় পাই, মানুহবোৰৰ মনত কি আছে জানো পাই। আপুনি চিন্তা নকৰিব আৰু মানুহবোৰৰ কথা আপুনি ভাবিও থাকিব নালাগে দিয়ক। মই আছোঁৱেই সদায় আৰু আহি কৰি থাকিম বাৰু। এইকেইদিন সেই ব্যস্ত হোৱাৰ কাৰণেহে অকণমান আহিব পৰা নাছিলোঁ। বুজি পাইছোঁ বাৰু। পিছে ককাইদেউ, সেই কাইলৈ তেতিয়াহ'লে চহৰলৈ যাব আৰু ন ট্ৰিটমেণ্ট কৰিবলৈ? তাকে আৰু ঈশ্বৰকে চিন্তা কৰি কাইলৈ যাম বুলি ভাবিছোঁ। কি হয় আৰু এতিয়া। ভাল হ'ব দিয়ক, আপুনি চিন্তা কৰিব নালাগে। ভগৱান আছে নহয়, নিশ্চয় ভাল হ'ব। হেৰা, এই কোনোবা সেই গাড়ী হৰ্ণ মৰা নিচিনা লাগিছ। যোৱাচোন আগফাল ওলাই যোৱা, কোননো আহিছে। তাকেহে কোনোবা অহা যেন লাগিছে পাই। ৰ'বচোন ৰ'ব, কোননো আহিলে আকৌ আমাৰ ঘৰলৈ, চাই আহোঁগৈ ৰ'ব। নিৰ্মালী তুমি বহা, অকণমান ককাইদেউৰ লগতে কথা পাতা। মই চাই আহোঁগৈচোন কোননো আহিছে। ঠিক আছে নবৌ, যাওক। বীণা, বীণা, বীণা। বীণা, কি হ'ল? তই একেবাৰে ইমান আচৰিত হৈছ যে? বাইদেউ, আপুনি আহিছে? বাইদেউ, ইমান বছৰৰ মূৰত আপুনি ইয়ালৈ আহিব বুলি মই সপোনতো ভবা নাছিলোঁ বাইদেউ। বাবু হৈ দেহি, মোৰ ল'ৰাটো কিমান বছৰৰ মূৰত দেখিছোঁ। আৰু এইজনী আমাৰ বোৱাৰীজনী নেকি বাৰু? বীণা, এইজনী আমাৰ বোৱাৰীজনী। কেলে তই কি আমি অহাৰ কাৰণে বেয়া পাইছ নেকি? ইমান বছৰৰ মূৰত আমি আহিছোঁ, তহঁতৰ বোলো খবৰ এটা লৈ যাওঁ, সেই বুলি আহিছোঁ। তহঁতি আকৌ বেয়া পাইছ নেকি আমি অহাৰ কাৰণে? নাই বাইদেউ, কেলেনো বেয়া পাম। কি যে কথাবোৰ কয় আৰু পাই। ইছ ৰাম, ইমান বছৰ মূৰত আহি ওলাইছে সিও। মই সপোনতো ভবা নাছিলোঁ পাই, আপোনালোকে যে ইয়ালৈ আকৌ আহিব বুলি। আহক ভিতৰলৈ আহক। আহা বাবু, আহা বোৱাৰীজনী, আহা। আমাৰ এয়া ভঙা চিঙা ঘৰ আৰু আহা। ঠিক আছে খুৰী, ব'লক। ইছ ৰাম, মই সপোনতো ভবা নাছিলোঁ। বাইদেউ, আপোনালোকে আহিব বুলি সপোনতো ভবা নাছিলোঁ। ইছ ৰাম, আহক। বাবা, বোৱাৰী, আহা। ব'লক মা। হেৰা, আহা আকৌ। এনেকৈনো কি জঠৰ লাগি পৰা ৰখি আছা আকৌ? মোৰতো যাবলৈ অকণোৱে মন নাই, কিন্তু উপায় নাই আৰু। শুনা বৰ্ণালী, ইয়াত কিন্তু বেছি বৰ একেবাৰে লেটি পেটি কৰি নাথাকিবা দেই। অকণমান ডিষ্টেঞ্চ মেইনটেইন কৰি চলিবা। হ'ব, এতিয়া এইবোৰ কথা বাদ দিয়া, আহা। হেৰা, বাহিৰতনো কোন আহিছে? নব, কোন আহিছেনো? কোন আহিছে আপুনি দেখিলে মানে আচৰিত হৈ যাব, গম পাইছে? ইমান আচৰিত হ'বলগীয়াকে আমাৰ ঘৰলৈনো কোন আহিলে আকৌ আজি? বাইদেউ, সোমাই আহক। নবৌ, আপুনি আহিছে? ভাইটি, আমি আহিছোঁ। নবৌ,
আপোনালোকে সঁচাকৈ আহিছে নে মই বাৰু সপোন দেখিছোঁ? মই মই মোৰ নিজৰ চকুকেইটাকে বিশ্বাস কৰিব পৰা নাই। হে এনেকৈনো কিয় কৈছ বাৰু? ইমান বছৰে নব ক'ত আছিলে আপোনালোকে? আজি 9-10 বছৰে হ'ব হ'ল আমাৰ লগত কোনো যোগাযোগো নাই। ফোন কৰিলেও ফোনটো নাপাওঁ। বাবাও তই বৰ ডাঙৰ হ'লিও বাবা। তোৰ বাৰু আমালৈ অকণো মনত নপৰেনে? আৰু এয়া কি আমাৰ বোৱাৰী নেকি? অঁ এয়া মোৰ বোৱাৰী আকৌ। নমস্কাৰ খুৰা, ভালনে আপোনাৰ? ভাল বেয়া কথা কিনো ক'ম আই। তহঁতি কি বুলি আহিলি বাৰু আমাৰ ঘৰলৈ? মই যে সঁচাকৈ কৈছোঁ এতিয়াও বিশ্বাসেই কৰিব পৰা নাই। ইমান বছৰ তহঁতৰ লগত অকণো যোগাযোগেই নাই। ফোন কৰিলেও ফোনচোন একো নাপাওঁ। তহঁতেনো আমাক ইমান বেয়া পালিনে বাৰু? হা, আমিনো কি জগৰ লগাইছিলোঁ হয়? তহঁতি বাৰু আমিনো হাল কেনেকৈ আছোঁ কি কৰিছোঁ এবাৰনো বাৰু ফোন কৰিবলৈ মনত নপৰিলনে বাবা তহঁতৰ? হে, এই খুৰাই কেনেকৈ আছে, কেনেকৈ খাইছে, কি কৰিছে এবাৰনো বাৰু মনত নপৰিলনে তহঁতৰ? তেনেকুৱা কথা নহয় বাৰু খুৰা। আচলতে দিনটো অফিচত থাকোঁ যে ভাগৰ লাগে খুব। ঘৰত আহি চিধা ভাতটো খাওঁ আৰু শুইহে যাওঁ। মোবাইল চোবাইল তেনেকৈ চোৱাই নহয়। সেইকাৰণে আচলতে তেনেকৈ খবৰবোৰ লোৱা নহয় আৰু। হ'লেও পাই অকণমান সময়নো বাৰু নোলালনে তহঁতৰ এই 9-10 বছৰত ফোন এটা কৰিবলৈ? সঁচাকৈ ভাবিলে মোৰ মনটো বৰ দুখ লাগে। হেৰি আপুনিনো এইবোৰ কি উলিয়াইছে? হ'ব দিয়কচোন, এতিয়া সিহঁতি আহিছে নহয়, এতিয়া ভাল ধৰণে খোৱা কথা পাতক আকৌ। নবৌজনী চাওকচোন ইমান ধুনীয়াজনী হ'ল, নহয়নে বাৰু? সঁচাকৈ নব আপোনাৰ আগৰ চেহেৰা নাই আৰু। বৰ একেবাৰে ধুনীয়াজনী হ'ল হৌ। চহৰত থাকে আৰু ভাল ভাল খাই চাগে, নহয় জানো? ভাল ভাল খোৱাবলৈ নহয় আৰু এই ভিতৰতে সোমাই থাকোঁ যে। এতিয়া গাঁৱত থাকিলে ইটো সিটো ঘৰলৈ যাওঁ, যিটিখন কৰিয়ে থাকোঁ। তাত আৰু ক'ত আৰু চবফালে কাম মানুহ আৰু তেনেকুৱা ভিতৰতে সোমাই চাগে আৰু এই ধুনীয়াজনী হ'ল বাৰু। হেৰা এই ল'ৰা বোৱাৰীহালক যোৱা এই ইটো ৰুম দি দিয়াগে। অকণমান ৰেষ্ট লওক, বৰ দূৰৰ পৰা আহিছে নহয়। আৰু নবৌ আপুনিও যাওক, মুখ হাতবোৰ ধুই অকণমান আজৰি হৈ আহকগৈ। ঠিক আছে বাৰু, মুখ হাতকেইটা ধুই লওঁ। গোটেই দিনটো গাড়ীত আহি থকা বৰ কিবা ভাগৰ নিচিনা লাগিছেও। এই বিনাও একেবাৰে চেণ্টেন নিদেখে লাল চাহ একাপ বনাবি দেই। অঁ নবৌ ঠিক আছে হ'ব বাৰু, ব'লক এতিয়া মুখ হাতকেইটা ধুই ল'ব। আৰু বাবু আৰু বোৱাৰী তুমিও ব'লা। হেৰা আচলতে এইবোৰ কি হৈছে হয়? কি হৈছে মানে? কি হ'ব? একো হোৱা নাই। বাইদেউহঁতৰ আমালৈ মনত পৰিলে সেইকাৰণে আহিছে আৰু। পিছে নিৰ্মালীও তোমাক চাগে বাইদেৱে চিনি নাপালে নেকি ঠিক নাই। অঁ হ'ব পাৰে, বহুত দিন হ'ল নহয় নেদেখা। পিছে নবৌ আপুনি আলহীক শুশ্ৰূষা কৰক দিয়ক, মই আহিছোঁ। হেই ৰ'বা আকৌ, চাহকণ খাই যাবা। একেলগে সকলোলৈকে চাহ বনাওঁগৈ মই, তুমি বহা। অঁ ঠিক আছে বাৰু। হেৰা তুমি আকৌ ইয়াত থাকি বেয়া পাইছা নেকি? নাই কিয়নো বেয়া পাম, মোৰ বৰ ভাল লাগিছে। আচলতে গাঁৱলীয়া পৰিৱেশ মই এনেও ভাল পাওঁ। পিছে তুমিনো খুৰা খুৰীক ভালকৈ কিয় মতা নাই কোৱাচোন? এনেকুৱা নকৰিবা আকৌ, নাপায় নহয়। তেওঁলোকে মনত দুখ পাব নহয়। মনত যি ভাৱ থাকিলেও তেওঁলোকক ভালকৈ মাতিবা। ইমান বছৰ মূৰত আহিছা, তুমি তেওঁলোকক ভালকৈ মতাই নাই। মই তোমাক চাইহে আছোঁ। এইবোৰ বহুত কথা। মোৰ তেওঁলোকক ভালকৈ মাতিবলৈ মন যায়। আচলতে মোৰতো ইয়ালৈ আহিবলৈ মন নাছিলে, কিন্তু মাৰ কথা চিন্তা কৰিহে মই ইয়ালৈ আহিছোঁ। হ'ব আৰু দিয়া, ইয়াত যেতিয়া আহিলাই এনেকৈ আৰু মুখখন ফুলাই থাকিব নালাগে। ভালকৈ সকলোকে মাতবোল কৰিবা আকৌ। আমি দেখোন আৰু দুদিন থাকি পেলাই যামেগৈ। তেওঁলোকক মনত আঘাত দি থৈ নাযাবা, নাপায় নহয়। অঁ বাবা বোৱাৰী তোমালোকে ফ্ৰেছ হ'লানে? হ'লো মা, ফ্ৰেছ হ'লোঁ বাৰু। বাবাও তইনো খুৰা খুৰীয়েক ভালকৈ কেলৈ মতা নাই কচোন? তেওঁলোকে মনত বৰ দুখ পাইছে। তই ভালকৈ মাতবোল কৰ আকৌ, নাপায় নহয় এনেকুৱা কৰিব। ক'তনো মই ভালকৈ মতা নাই, মাতিছোঁ দেখোন। হ'ব তুমি মোক এইবোৰ শিকাই থাকিব নালাগে। জানো আৰু পাই, তোৰনো মনত কি আছে ভগৱানেহে গম পাব। পিছে বোৱাৰীও তুমি আকৌ ইয়াত থাকি বেয়া পাইছা নেকি? নাই মা, মই ইয়াত থাকি একেবাৰে বেয়া পোৱা নাই, বৰ ভাল লাগিছে মোৰ। পিছে মা আপোনাৰ চাগে মনটো আজিও মুকলি লাগিছে ন? সঁচাকৈ মোৰ মনটো আজি বৰ মুকলি লাগিছে অ'। চহৰৰ সেই আবদ্ধ কোঠাবোৰত থকাতকৈ আমাৰ এই গাঁৱৰ ভঙা পজাবোৰে ভাল দেই। ইয়াতে বহুত শান্তি আছে। পিছে তোমালোকে বহা, মই তোমালোকৰ কাৰণে চাহ লৈ আহোঁগৈ ৰ'বা। অঁ ঠিক আছে মা। বাইদেউ আপুনি চাগে ইয়ালৈ আহি পেলাই বেয়াই পাইছে নহয় জানো? আচলতে চহৰত থকা আজি ইমান বছৰ হ'ল, তাতে চাগে আপোনাৰ থাকি খুব ভাল লাগে ন? নাই অ' বিনা, চহৰত থাকি অকণোৱে ভাল নালাগে মোৰ। ৰুমৰ ভিতৰতে অকল সোমাই থাকিব লাগে। ইয়াত যিটো সুখ নহয়, চহৰত এইবোৰ একো নাই। দেখিবলৈহে ডাঙৰ বিল্ডিংবোৰ, কিন্তু আমাৰ এই ভঙা পজাই ঠিক আছে।
তাত ক'তো ওলাবও নোৱাৰা সোমাবও নোৱাৰা ওচৰৰ মানুহ কাৰো লগত মাত বোল নাই কোন ক'ত গৈছে কোন ক'ত মেলিছে কাৰো একো খবৰ নাই কিন্তু আমাৰ ইয়াত গাঁৱত চাচোন ইফালে মানুহ সিফালে মানুহ সোঁহাত বাওঁহাত গৈতে মানুহ পায় তাত নহ'ব তাত অকল টকাৰহে জোৰ আৰু অ' হয় নেকি ক'বলৈহে চহৰ তাত কিন্তু একো সুখ নাই দেই আমাৰ গাঁৱতে বহুত সুখ পিছে হেৰি নহয় আমি অহা বহুত পৰ হ'ল দেখোন এই ক'ৰবাত কাম চামত জইন কৰিলে নেকি মিনটো সি দেখোন ঘৰলৈ এপাকো অহা নাই এই তাৰ কথা কি ক'ব আৰু বাইদেউ ঘৰখনত নাথাকেই সি কাম আৰু সি কাম কৰিব তাক পাৰিলে সি মুখৰ আগত টকা এসোপামান দিয়কহে একো কাম ধান্দা নাই ক'ৰবাত চাগে ঘূৰি ফুৰিছে অ' হয় নি একো কামৰ কাম এখন নাই অকল ভাত গাল খাব দিনটো অকল লেটেম কোবাই ঘূৰি ফুৰিব জানিছে এতিয়া মোক তেজটোপা খাইছে তাৰ কথা নুসুধিব মোক আহিলে দেখিব নহয় ঘৰলৈ তাৰ চেহেৰা চাবচোন কেনেকুৱাটো বনাইছে সি হ'ব দে আৰু ইমান বকেৰখিনি থাকিবি লাহে লাহে কিবা কৰিব নহয় হৈছে আৰু বাইদেউ সি কি কৰিব জনা আছে আপুনি দেখিলে ক'ব নহয় তাক অ' তোমালোকে সপাই ইয়াতে কথা পাতি আছা অঁ ভাইটি এই ইয়াৰ কথা সুধি আছিলে আকৌ মিনটোৰ কথা আমি অহা বোলো ইমান পৰ হ'ল মিনটোনো ক'লে গ'ল বোলো এই তাৰ কথাই কৈ আছিলে তাৰ কথা নুসুধিব আৰু নবৌ সি এটা বনিলে আৰু কি ক'ম আৰু লগ পালে গম পাব নহয় তাক বাৰু পিছে ভাইটিও তই দেখোন আগতকৈ বৰ ক্ষীণালি কষ্টবোৰ খুব বেছিকৈ কৰ নেকি তই কষ্টনো কি আৰু কষ্ট কৰিতো খাবই লাগিব উপায় নাই আৰু কাম চাম কিবা কিবি কৰি থাকোঁ যে সেইকাৰণে হয়তো ক্ষীণাইছোঁ চাগে আৰু হ'লেও পাই কষ্টচোন তই আগতেও কৰ কিন্তু এতিয়া কিবা চেহেৰাটো বেমাৰী নিচিনা হৈছে যে কিবা গা চা বেয়া নেকি আকৌ তোৰ নাই কিনো বেমাৰ হ'ব মোৰ বহুত দিনৰ মূৰত দেখিছে যে সেইকাৰণে হয়তো চাগে কিবা বেলেগ দেখিছে অঁ বহুত বছৰ হ'ল নহয় নেদেখা হয়তো সেইকাৰণে চাগে বেলেগ দেখিছোঁ নেকি ঠিক নাই সেইটোৱে কথা বেলেগ একো কথা নাই পিছে বাবুটো আৰু বোৱাৰীজনী ক'ত গ'ল সিহঁতি চাগে ইয়াত থাকি অশান্তি পাইছে নহয়নে বাৰু নাই কিয়নো অশান্তি পাব সিহঁতি আছে অকণমান ভিতৰতে ৰেষ্ট কৰিছে বাইদেউ আপুনিও যাওক অকণমান ৰেষ্ট কৰকগৈ মই খাবৰ কাৰণে কিবা এটা বনাওঁ হেই অকলে তই কিয় বনাবি আকৌ ময়োতো সহায় কৰি দিম আকৌ নাই এতিয়া আপুনি মোক সহায় কৰিব নালাগে এতিয়া আপুনি আহি পাইছেহে অকণমান ৰেষ্ট কৰক আকৌ ৰাতিলৈ বাৰু আপুনি বনাব দিয়ক অঁ নবৌ আপুনি আহিছেহে অকণমান আপুনি ৰেষ্ট কৰকগৈ যাওক ঠিক আছে বাৰু দে দুয়োটাই কৈছোঁ যেতিয়া মই অকণমান ৰেষ্ট কৰোঁগৈ বাৰু হেৰি আপুনি এইবোৰ কথা বাইদেউৰ পৰা কিয় লুকুৱাইছে বাৰু নবৌক মই এইবোৰ কথা জনাই পেলাই এনেই এক্সট্ৰা টেনশ্যন দিব বিচৰা নাই হ'ব দিয়াচোন তেওঁলোকে কেইদিনমানৰ কাৰণে ইয়াত ফুৰিবলৈ আহিছে ভালদৰে শান্তিমতে থাকক দিয়া তেওঁলোকে গ'লে মানে আমি ধুনীয়াকৈ চিকিৎসা কৰিবলৈ যাম আৰু তুমিও কিন্তু নবৌক একো নক'বা দেই এই বিষয়ে হ'ব বাৰু নকওঁ দিয়ক মা ঐ মা কি হ'ল ইমানকৈ কিয় চিঞৰি আহিছ আমাৰ ঘৰতে কি কোনোবা আহিছে নেকি আগফালে দেখোন বৰ ধুনীয়া গাড়ী এখন ৰখাই থোৱা দেখিছোঁ অঁ আমাৰ ঘৰলৈ তোৰ বৰমাই আহিছে আৰু ককায়েৰো আহিছে আৰু নবৌ আহিছে কি কৈছ তই এইবোৰ অঁ বৰমাহঁতে আহিছে তই যেনেকৈ আচৰিত হৈছ আমি প্ৰথমতে আচৰিত হৈছিলোঁ পিছে এতিয়া বৰমাহঁত ক'ত আছে ভিতৰত তোৰ কথা অথনিৰ পৰা সুধি আছে তই কিন্তু কথাবোৰ অকণমান ভালকৈ পাতিবি অভদ্ৰামীকৈ নহয় দেই কৈ দিছোঁ মই হ'ব দে মই জানো নহয় কাৰ লগত কেনেকৈ কথা পাতিব লাগে বৰ একেবাৰে জনাটো ঐ বিনা এইটো আমাৰ মিনটো নহয়নে অঁ বাইদেউ এইটোৱে বৰমাও কি খবৰ ভালে আছে খৰি বিচুতীয়া বোপাই অ' ৰাম তোক বেলেগত দেখা হ'লে মই চিনিয়ে নাপালোহেঁতেন পাই হৰি গোটেই বডি চডি বনাই মেলি এখন টেটু চেটু আঁকি ক'বই পৰা নাই গোটেইটো ৰাম তইনো বা এনেকুৱা হ'ব লাগেনে হৰি চুলি তুলিবোৰ গোটেইবোৰ কাটি পেলাই গোটেইটো মানে কি বনাইছ তই এখন কি ক'ব আৰু বমা এইবোৰ আৰু আজিকালি ষ্টাইল আৰু ৰাম সৰুতে কেনেকুৱাটো আছিলি এতিয়া বাপৰে বহুত ডাঙৰ হ'ল দেখোন ন বহুত ডাঙৰ হ'লো আকৌ পিছে দাদা ক'লে গ'ল দাদাও আহিছে বোলে বৌ আহিছে শুনিছোঁ দুয়োটা আহিছে সিহঁতি ভিতৰতে আছে ভিতৰলৈ যাওঁ সেই ককায়ে কি ক'ব ঠিক নাই আৰু তোক ব'লক বমা ব'লক তই আকৌ যিটিখন নকবি দেই কৈ দিছোঁ মই হ'ব জানো নহয় মই ককাইটো যিহে ষ্টেণ্ডাৰ্ড আৰু আমাৰ এইটো মানে কৈছোঁ নহয় গোটেইটো খালে বাবে পৰা ৰকম কেনেকুৱাটো হৈছে পিছে এটা কথা মই লক্ষ্য কৰি আছোঁ
বাবুটোৱে দেখোন মোক অহাৰ পৰা ভালদৰে মতাই নাই। মোকতো বাদেই দিয়া, মানে এওঁকো ভালকৈ দেখোন মতাই নাই। কি বা হ'ল, সি কিবা বেয়াই পাইছে নেকি ঠিক নাই আমাক। তাক সুধিব লাগিব ৰ, কিবা বেয়াই পাইছে নেকি, নে আকৌ সি ইয়াত এডজাষ্টে হ'ব পৰা নাই নেকি। কি বা হৈছে, এনেকৈ ভালদৰে নামাতিলে নকৰিলে মোৰ মনটো বেয়া লাগে নহয়। যাওঁ পানী দুনিকণ ভিতৰলৈ ভৰাই লওঁগৈ, আকৌ ভাতত লাগিব হ'বই নহয়। হেৰা, আমি অহাৰ পৰা এনেকৈ ভিতৰতে সোমাই আছোঁ, এইটো বৰ ভাল কথা হোৱা নাই নেকি। ব'লা অকণমান বাহিৰলৈ যাওঁ ব'লা। অঁ ব'লা বাহিৰলৈকে অকণমান ওলাই যাওঁ। ঐ বাবা, এইটোক দেখিছ নাই? এইটো ক'ৰবাত দেখিলে চাগে এই চিনিয়ে নাপাবি। অহ এইটো মিনটো নহয় জানো? অ' ভাইটি, তই কি বডি বনালি এইখন? ৰাম ৰাম, গোটেইখন হাতে পাতে আঁকি অৱস্থা নাই দেখোন, বৰ বেলেগ হৈ গ'ল দেখোন তই। দাদা এনেই বনাই দিলোঁ আৰু, বডি চডি আজিকালি থাকিব লাগে, তেতিয়া মানুহে দেখিলে অকণমান ভয় কৰে। পিছে দাদাও তহঁতি যে আহিলি, মনটো সঁচাকৈ বৰ ভাল লাগিছে। পিছে বৌ এয়া ন? বৌ নমস্কাৰ দেই। অঁ নমস্কাৰ। তুমি মিণ্টু ন? হয় বৌ, মই মিনটো আৰু মোৰ কথা চাগে দাদাই আপোনাক কি কৈছে ঠিকান নাই আৰু ন? নাই এওঁনো কি ক'ব আৰু। পিছে ঠিকেই কৈছা দিয়া, আজিকালি বডি অকণমান লাগে, তেতিয়াহে আকৌ মানুহে দেখি ভয় কৰিব, নহয় জানো? হয় বৌ হয়। পিছে ভাইটি, তোক ইমান দিনৰ মই লগ পাইছোঁ, বৈ তই মই অকণমান ওলাই যাওঁ। আহ আমি অকণমান ওলাই যাওঁ। বৌ তুমি ঘৰতে থাকা দেই। ঠিক আছে, যোৱা। এতিয়া আৰু ককাইক ভাইক মিল হৈছে, বৌয়েকনো ক'ত পাত্তা দিবা আৰু, নহয় জানো? যোৱা, ধেমালিহে কৰিছোঁ পাই। মাও, এওঁৰ মুখত মই এতিয়াহে হাঁহি দেখিছোঁ হেৰৌ, ইয়াক লগ পোৱাৰ পিছৰ পৰা। নহ'লে একেবাৰে যিটোহে বুন্দা মুখ কৰি আছিলে, ৰাম মই এওঁক ৰুমত অথনিৰ পৰা তাকে বুজাই আছোঁ, বোলো যি হওক যি নহওক, বৌহঁতে চাগে তাই গম নাপায় তুমি যে বেয়া পাইছা বুলি, তাকে বুজাই আছিলোঁ পাই। এতিয়া ই অহাৰ পিছতে মোৰ মনটো ভাল লাগিছে, এতিয়াহে এওঁৰ মুখত হাঁহি দেখিছোঁ আৰু। সঁচাকৈ বোৱাৰী, তুমি যিটো লক্ষ্য কৰি আছিলা সেইটো ময়ো লক্ষ্য কৰি আছোঁ। মোৰ মনটো এতিয়াহে ভাল লাগিছে, ই যেতিয়া আহিছে তেতিয়াহে তাৰ মুখত হাঁহি দেখিছোঁ। নাজানো আৰু তাৰনো মনত কি ক্ষোভ আছে, ক'ব নোৱাৰোঁ মই। এই খুৰীয়েকৰ প্ৰতি সুধিলেও নকয় নহয়, বাদ দিয়া বুলি কৈ থৈ দিয়ে। নাজানো আৰু দেই কি আছে তাৰ। পিছে আহা বোৱাৰী, অকণমান খুৰীৰ ওচৰলৈকে যাওঁ। অঁ মা, ঠিক আছে ব'লক।